পাৰ্ট 2 আজি আমি কুৱেশ্যনবিলাক সলভ কৰিম। কি কৈছে? খালী ঠাই পূৰ কৰা। কি কৈছে? কেঁকোৰা গাঁতত বাস কৰে। তাৰপিছত চুঙা বাদুলিয়ে চুঙাত বাস কৰে। কেঁকোৰা ক'ত বাস কৰে? গাঁতত। আৰু চুঙা বাদুলিয়ে চুঙাত। পৰুৱাই ক'ত বাস কৰে? মাটিত। টকৰা চৰাইয়ে খোঙত বাস কৰে। বগলীয়ে ওখ গছত বাস কৰে। এইকেইটা 2 নম্বৰ খালী ঠাইৰ কুৱেশ্যন সলভ হ'ল। তাৰপিছত কি হৈছে? সঁচা নে মিছা লিখিব কৈছিল। ফেঁচাটোৰ নৈখনৰ ওচৰৰ জোপোহা এটাত বাস কৰিছিল। শুদ্ধনে? নহয়, এইটো মিছা। জোপোহাত নহয়, ক'ত আছিল? গছৰ খঙত আছিল। বাঘে সপোনত ফেঁচাটোৰ খোৱা দেখিছিল। বাঘে ফেঁচাক খোৱাটো দেখা নাই। বাঘে কি দেখিছিল? হাতীৰ মূৰ খোৱাটো দেখিছিল। এইটোও মিছা। হাতীটোৱে ফেঁচাটোক সহায় কৰিছিল। হাতীয়ে ফেঁচাক সহায় কৰিছিল নে? হয়। যেতিয়া ফেঁচাৰ গছজোপা উপঙি পৰিছিল তেতিয়াই হাতীয়ে সহায় কৰিছিল। শিৱই ধ্যানৰ পৰা উঠিয়ে হাতীটোক দেখিলে। শিৱ কাক দেখিছিল? সেই ধ্যানৰ পৰা হাতীক দেখা নাই। তাত ফেঁচাক দেখিছিল। এইটো মিছা। বাঘে হাতীটোৰ মূৰটো খাবলৈ নাপালে। সঁচানে? এইটো সঁচা। শিৱৰ ওচৰত যেতিয়া গ'ল, শিৱে নিজৰ ভুলটো বুজি পাই কি কৰিছিল? সকলোবোৰ সলভ কৰি দিছিল। কোনেও কাৰো বিয়াও কৰা নাই আৰু মূৰটোও খোৱা নাই। তাৰপিছত 4 নম্বৰ বুজা আৰু লিখা। নদী মানে নৈ, গছ মানে বৃক্ষ। এইবিলাক কি হয়? এনেইতো বুজা আৰু লিখা কৈছিল, কিন্তু এইবিলাক সমাৰ্থক শব্দ হয়। হাতী মানে গজৰাজ, শিৱ মানে মহাদেৱ, বাঘ মানে ব্ৰহ্ম, মূৰ মানে মুণ্ড, সপন মানে সপোন, পৰ্বত মানে গিৰি, বন্ধু মানে মিত্ৰ, চৰণ মানে ভৰি, টোপনি মানে নিদ্ৰা, পাৰ্বতী মানে শিৱ, প্ৰিয়া, পানী মানে জল, সূৰ্য মানে ৰবি। এইকেইটাই আছিল আজিৰ কুৱেশ্যন।